টান হ'ব মানে আপুনি কিবা এটা কৰক মুঠতে মোৰ ব্যৱসায় মোক ঘূৰাই লাগে কি সহায় লাগে ক'ব মই সকলো কৰি যাম ঠিক আছে হ'ব ৰাখিছোঁ আজি গৌৰৱে ফোন কৰিছিলে তুমি কি ক'লা মই তাৰ ফোনটোৱে ৰিচিভ নকৰিলোঁ সি চাগে তুমি কাম আৰম্ভ কৰা বুলি গম পাইছে এতিয়া সিও নিজকে বচোৱাৰ কাম আৰম্ভ কৰিব চেষ্টা কৰিব দিয়া ময়ো তাক কি হ'ল তোমাৰ গা বেয়া নেকি নাই এনেই অলপ গাটো ভাল লগা নাই জ্বৰ জ্বৰ লাগিছে মেডিচিন লৈছা লৈছোঁ মেডিচিন মোবাইল সেইবোৰেতো জীৱন আছিল তুমি জেলত থকা কেইদিন সেনেকৈয়ে আছিলোঁ বেছি গা বেয়া লাগিলে ভাত বনাব পাৰিলে বনাওঁ নোৱাৰিলে চাহ বিস্কুট খাই শুই যাওঁ আজিকালি অৱশ্যে বেমাৰক বেমাৰ যেনে নলগা হৈছে শুনাচোন আজি ভাত বনাব নোৱাৰিলোঁ মই তোমালৈ অৰ্ডাৰ কৰি দিছোঁ তুমি খাই ল'বা তুমি মোৰ খাবলৈ মন যোৱা নাই অলপ শুইয়ে দিওঁ আজি ইমান মৰম লগাকে চাই আছা যে মৰমৰ যোগ্য হ'লেতো মৰম দিমেই ইমান ডাঙৰ কাম এটা কৰিবা বুলি মইতো সপোনতো ভবা নাছিলোঁ ভাল বচালা কিন্তু দেই মইতো ভাবিছিলোঁ এইবাৰ আমাৰ কাম শেষেই হ'ব এতিয়াৰ পৰা তুমি ফ্ৰী এইবোৰ চিন্তা বাদ দিয়া মাত্ৰ ভৱিষ্যতলৈ কেনেকৈ বেদান্তক পাগল কৰিব পাৰি সেইটোহে ভালদৰে ভাবা কেতিয়াবা মোৰ আচৰিত লাগে জানানে কিয় মই বাৰু বেলেগ এখন ঘৰৰ পৰা এইখন ঘৰলৈ বোৱাৰী হৈ আহিছোঁ মোৰ কথা বেলেগ মই বেদান্তৰ ক্ষতি চিন্তা কৰিব পাৰোঁ কিন্তু তুমিতো তাৰ নিজৰ ককায়েক তুমি কেনেকৈ পাৰা কাকো যদি নোকোৱা কথা এটা কওঁনে কি এইবোৰ তুমি কি কৈছা নীলোৎপল তুমি ঠিকে বুজিছা দেৱিকা মাৰ হেল্থ প্ৰব্লেমৰ কাৰণে মা বহুত বছৰ মাতৃ হোৱা নাছিল মা আৰু দেউতাই সিদ্ধান্ত ল'লে যে কোনোবা এখন অনাথ আশ্ৰমৰ পৰা এটা কেঁচুৱা তেওঁলোকে তুলি ল'ব তুলি লোৱা সেই কেঁচুৱাটোৱে হৈছোঁ মই মা আৰু দেউতাই মোক এখন অনাথ আশ্ৰমৰ পৰা এইখন ঘৰলৈ সৰুতে লৈ আহিছিল আৰু বেদান্ত
মাৰ প্ৰব্লেমটোৰ ট্ৰিটমেণ্টৰ কাৰণে দেউতাই বাহিৰলৈ লৈ গ'ল। দেউতাৰ কোনোবা এজন ঘনিষ্ঠ ডক্টৰে সেই সময়ত বাহিৰত ভাল ডক্টৰজন আহিছিল বুলি পৰামৰ্শ দিছিল, আৰু সেই ঘনিষ্ঠ ডক্টৰজনেই হৈছে আজিৰ তুমি মই ফচোৱা ডাক্তৰ কলিতা। সেই ডাক্তৰজনৰ চিকিৎসাত মা সুস্থ হ'ল, আৰু তাৰ পাছত মাহঁতৰ এটা সন্তান হ'ল, যাৰ নাম বেদান্ত। কিন্তু তুমি মোক কিয় কোৱা নাছিলা? মা দেউতাই কথাটো কাকো জনাবলৈ দিয়া নাছিল। বেদান্তৰ জন্মৰ কেইবছৰমানৰ পাছতহে মই কথাটো গম পাইছিলোঁ, তাকো অনাকাংক্ষিতভাৱে। দেউতাই মোক কৈছিল যাতে এইবোৰ কথা কাকো জনাব নালাগে, কাৰণ সকলোৱে মোক তেওঁলোকৰ সন্তান বুলিয়ে জানে। মায়ে মোক কৈছিল আমাৰ দুটাৰ মাজত বোলে কোনো পাৰ্থক্য নাথাকে, দুয়োটাকে সমানে মৰম কৰিব। কিন্তু পাছলৈ পাৰ্থক্য আহিল। মোতকৈ বেদান্তক মা দেউতাই প্ৰতিটো খোজতে বেছিকৈ মৰম কৰিবলৈ ল'লে। তেতিয়াৰ পৰাই মই বেদান্তৰ প্ৰতি খং পুহি ৰাখিছোঁ। সি মোৰ নিজৰ নহয় দেৱিকা, সি মৰি গ'লেও মোৰ গাত নালাগে। সৰুতে সি মোৰ ভাগৰ মৰম কাঢ়িছিল, আৰু এতিয়া সি মোৰ ভাগৰ সম্পত্তি কাঢ়িছে। চিন্তা নকৰিবা, সি আমাৰ পৰা একো কাঢ়িব নোৱাৰে। মাৰে কথাটো ঠিকেই কৈছে, তই এইবোৰ কথাত লাগি থাকিব নালাগে। অম্ৰপালীক পাহৰি যা। মই নোৱাৰিম দেউতা। মানুহে নোৱাৰা কাম একো নাই বেদান্ত। তোৰ জীৱনটো লাহে লাহে এটা গতি লৈছে, কিন্তু অযথা অশান্তিবোৰ বঢ়াই নলবিচোন। শুন, তই সুব্ৰতৰ ঘৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই, আৰু অম্ৰপালীৰ কথা ভবাৰো কোনো দৰকাৰ নাই। তোমালোকৰ মুখেৰে মই যিমানখিনি অম্ৰপালীৰ বিষয়ে শুনিলোঁ, অম্ৰপালীয়ে মোৰ বাবে বহুত কৰিলে দেউতা। সেইবোৰ তোমালোকে পাহৰি গ'লেও মই কেতিয়াও পাহৰিব নোৱাৰিম। সেইটো হয়, তোৰ কাৰণে অম্ৰপালীয়ে যথেষ্ট কৰিছে, কিন্তু মোক অকণমান সময় দিয়া দেউতা। মই বাৰু অনামিকাকে বিয়া কৰাম, যিহেতু মই ৰিং চেৰিমনি কৰিছোঁ, কোৰ্ট মেৰেজ কৰিছোঁ তাইৰ লগত। কিন্তু এতিয়া নহয় দেউতা। বিয়াৰ বাবে মোৰ হাতত সময় থাকিলেও মোৰ কৰ্তব্যবোৰৰ কাৰণে মোৰ হাতত একেবাৰে সময় নাই। তুমি যদি মোক গালি পাৰিম বুলি ভাবিছা, পাৰিব পাৰা, কাৰণ মই বিশ্বাসঘাতকতা কৰিছোঁ। আপুনি ভুল ভাবিছে, মই আপোনাক বিশ্বাস কৰোঁ। মই জানো আপুনি ইমান তললৈ কেতিয়াও যাব নোৱাৰে। আপুনি যি কৈছে সকলোখিনিয়ে সঁচা, মাথো আপোনাক ফচাবলৈ চেষ্টা কৰা হৈছে। মোৰ দেউতাই আপোনাক ভালদৰে জানে, আৰু তেখেতে আপোনাৰ কথা মোক সকলোবোৰ কৈছে। কিন্তু এইবোৰ কথা দিবাকৰ, হাজৰিকা, বেদান্তই বুজি নাপায়। কি কৰা নাছিলোঁ মই তেওঁলোকৰ বাবে? কিয় কৰিছিলোঁ? কাৰণ হাজৰিকাক মই নিজৰ বন্ধু বুলি ভাবিছিলোঁ, কিন্তু আজি মই তেওঁলোকৰ বাবে বিশ্বাসঘাতক। কাৰণ নিজকে সঁচা বুলি প্ৰমাণিত কৰিব পৰাকৈ মোৰ ওচৰত কোনো প্ৰমাণ নাই। আপুনি তাকে প্ৰমাণ কৰিব লাগিব। কোনো দৰকাৰ নাই, শেষত ঘৰক মই একেবাৰে বাদ দিছোঁ। আকৌ যদি বেদান্তৰ কিবা সমস্যা হৈ যায়, মই আৰু যোৱাত নাই। কৰিব লগা মোৰ বহুত কাম আছে। মোৰ বিনামূলীয়া চিকিৎসাৰ বাবে বহুত দুখীয়া মানুহ ৰৈ আছে, যিসকলে মোক বুজি পায়, মোৰ সততাক জানে। আপোনাৰ জীৱনত এনে দাগ কেতিয়াও লগা নাছিল খুৰা। আপোনাক এজন সৎ চিকিৎসক বুলি সকলোৱে চিনি পায়। একমাত্ৰ এই দাগটো আপোনাৰ গাত লাগিবলৈ নিদিব। মানুহৰ মুখে মুখে কথা বিয়পে। বেদান্তহঁতৰ দৰে আন কোনোবাই আপোনাৰ ওপৰত আঙুলি উঠোৱাটো মই নিবিচাৰোঁ। মই আপোনাক বিশ্বাস কৰোঁ। আপোনাৰ লগত মই সদায় আছোঁ। মোক সহায় কৰিবনে? আপোনাকো নিৰ্দোষী বুলি প্ৰমাণ কৰিম, আৰু বেদান্তকো ভৱিষ্যতৰ বিপদৰ পৰা বচাম। কওক, মোক সহায় কৰিবনে?
কালি ৰাতিৰ ব্লেংকেটখনৰ বাবে ধন্যবাদ। গাটো ভাল পাইছা নহয়? অঁ, কালিতকৈ বহুতখিনি ভাল পাইছোঁ। ৰুটি চব্জি অৰ্ডাৰ দি আনিলা নেকি? নাই, মই বনাইছোঁ। খালা নহয়? খালোঁ। ভাল বনাইছা। থেংক ইউ। ক'ত যোৱা? অফিচলৈ ওলাওঁ। আজি অফিচ যাব নালাগে। গাটো বেয়া হৈ আছে, ঘৰতে আৰাম কৰা। কিন্তু মই যোৱাটো প্ৰয়োজনীয়। মই কৈছোঁ নহয় নাযাবলৈ। এচিত থাকিলে গাটো আৰু বেছি বেয়া হ'ব। আৰু একেটা কথাকে মই বাৰে বাৰে ৰিপিট কৰি নাথাকোঁ। বহু বছৰ পিছত কোনোবাই মোক কেয়াৰ লৈছে। ভুল বুজিব নালাগে, মই কাৰো কেয়াৰ লোৱা নাই। তেনেহ'লে এইবোৰ কি আছিল? মানে তোমাৰ গা বেয়া কৰিলে মই শান্তিৰে শুব নোৱাৰোঁ। জ্বৰ কঁপি কঁপি থাকিলে সেই কঁপনি চাই মই শুব নোৱাৰোঁ। কি হ'ল? হাঁহি আছা যে? একো নাই। হ'ব দিয়া, নাযাওঁ। তোমাৰ অশান্তিও নকৰোঁ। দৰ্জাখন খোলা আছিল, সেইকাৰণে সোমাই গুচি আহিলোঁ। বেয়া নাপাব। ৰুমতে বেডখনো ঠিক কৰি থোৱা আছে, ডাইৰেক্ট গৈ শুই দিয়কগে। চৰি। হ'ব দিয়ক, একো নাই। কাক বিচাৰিছে? মুকেশ চহৰীয়া আপুনি নহয় জানো? হয়। আপোনাক আচলতে কাৰোবাৰ বিষয়ে সুধিব লগা আছিল, আৰ্জেণ্ট। কাৰ বিষয়ে? অম্ৰপালি। বাৰু মোক এটা কথা কওকচোন, বেদান্তৰ আচলতে হৈছিল কি? তোমাক পঠোৱা ৰিপৰ্টবোৰ চাবাচোন। তাত এটা কথা স্পষ্টকৈ লিখা আছে, বেদান্তৰ মানসিক সন্তুলনটো ইমবেলেঞ্চ কৰাৰ কাৰণে এটা স্পেচিয়েল কম্পজিশ্যন তাক সদায় দিয়া হৈছে। কি? কিন্তু বেদান্তক খুৱাই থকা মেডিচিনটোৰ নামটো কি? অতি সোনকালে আমি গম পাম। গম পোৱাটো অতি প্ৰয়োজনীয়। যদি টেবলেটটো বেদান্তৰ ঘৰত ওলায়, তেতিয়া আমি প্ৰমাণ কৰিব পাৰিম যে আপুনি নিৰ্দোষী। ঠিক আছে, কাইলৈৰ ভিতৰত তুমি গম পাই যাবা। থেংক ইউ খুৰা। থেংক ইউ মই তোমাকহে দিব লাগে, মোক যে তুমি বিশ্বাস কৰিলা। মই আপোনাক সদায় বিশ্বাস কৰোঁ খুৰা। ব'লক এতিয়া। ব'লা। আৰু এনেকৈ তাইৰ সহায়ত মই এদিন সুস্থ হ'লোঁ, কিন্তু হঠাৎ এদিন তাই নোহোৱা হৈ গ'ল। বহুত খবৰ কৰি গম পালোঁ আপোনাৰ লগত বোলে তাইৰ এটা সম্পৰ্ক আছিল। সেইকাৰণে মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি জানে নেকি তাই ক'ত আছে? নাজানো। জেলৰ পৰা ওলাই অহাৰ পাছত আপুনি এবাৰো তাইক কণ্টেক্ট কৰিব বিচৰা নাছিল? প্ৰয়োজন অনুভৱ কৰা নাছিল আৰু ভৱিষ্যতেও নকৰোঁ। কিবা জানে যদি প্লিজ কওক না। কৈ আছো দেখোন বাৰে বাৰে নাজানো বুলি। কি কৰি থাকে একেটা?